আপোনাৰ পৰিয়ালৰ বাবে আৰু এজন সদস্য হ'ব পাৰে এই ইলেক্ট্ৰিক ভেহিকল। একাপ চাহৰ দামেৰে আপুনি চাৰ্জ দিব পাৰিব এই ইলেক্ট্ৰিক বাহনখন। একাপ মাত্ৰ চাহৰ দামেৰে আপুনি এই ইলেক্ট্ৰিক বাহনখন লৈ যাব পাৰিব প্ৰায় 100 কিলোমিটাৰ। মাত্ৰ 10 টকাত আপুনি ঘৰতে ফুল চাৰ্জ দিব পাৰিব এই ইলেক্ট্ৰিক বাহনখন আৰু আগে পিছে বিভিন্ন সামগ্ৰী লৈ আপুনি ৰাজপথৰে যাত্ৰা কৰিব পাৰিব। এই ইলেক্ট্ৰিক বাহনখন চলাবৰ বাবে আপোনাক কোনো প্ৰয়োজন নাই লাইচেন্সৰ, প্ৰয়োজন নাই আন কোনো নথিপত্ৰৰ। এই স্কুটিখন আপুনি 40 কিলোমিটাৰ স্পীডত ৰাজপথত চলাব পাৰিব। ছাত্ৰ ছাত্ৰীয়ে চলাব পাৰিব, মহিলাই চলাব পাৰিব, পুৰুষেও চলাব পাৰিব। মুঠৰ ওপৰত দিনটোত কৰিবলগীয়া বিভিন্ন কামত আপুনি এই স্কুটিখন ব্যৱহাৰ কৰিব পাৰিব। ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ। চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ। মই আহিছোঁ নগাঁৱৰ কামপুৰলৈ আৰু মোৰ পিছফালে দেখিছে জেলিঅ' নামৰ ফিউচাৰ ইলেক্ট্ৰিক এটা শ্ব'ৰুম অনুষ্ঠান মুকলি কৰিবৰ বাবে। আৰু মই এইকাৰণে আহিছোঁ যে এই মুহূৰ্তত পেট্ৰল আৰু ডিজেলৰ দাম যথেষ্ট বৃদ্ধি পাইছে। আমি বিকল্প কি ব্যৱহাৰ কৰিব লাগিব? বিকল্প হৈছে এই ইলেক্ট্ৰিক ভেহিকল। গতিকে এই ইলেক্ট্ৰিক ভেহিকল ক'ৰ পৰা কেনেকৈনো আহিছে আৰু মুকলি অনুষ্ঠানলৈ যিহেতু মোক আমন্ত্ৰণ কৰিছে, মই সকলোবিলাক তথ্য আপোনালোকক জনাবলৈ বিচাৰিম। আৰু লগতে কৈ থওঁ, প্ৰায় 70,000 পৰা 80,000 টকাত এখন ইলেক্ট্ৰিক ভেহিকল দুচকীয়া বাহন আপোনালোকে লৈ যাব পাৰিব ইয়াৰ পৰা। মই দুই প্ৰজন্মৰ লগত আছোঁ। মোৰ লগত আছে 60 দশকৰ প্ৰজন্ম আৰু মোৰ লগত আছে 2024 দশকৰ, একবিংশ শতিকা। এই দুই দশকৰ মানে দুই প্ৰজন্মৰ মাজত মই এইকাৰণেই আছোঁ যে মোৰ লগত পিতৃ আছে আৰু এইফালে আছে পুত্ৰ। যদি খুৰাই পেট্ৰলৰ দাম কেইটকাৰ পৰা আপুনি চলাইছিলে খুৰা, মোক এইটো কওক। মই 9-10 টকা 1 লিটাৰ পেট্ৰল। আৰু মই চলাইছিলোঁ 29 টকাত মোৰ ভেস্পাখন। হিমানিল, তুমি কেইটকাৰ পৰা চলাইছা? মই ষ্টাৰ্টিং 59-57 পৰা চলাইছোঁ ৰুপিজৰ পৰা। এতিয়া কথা হ'ল, পেট্ৰল আৰু ডিজেলৰ দাম বাঢ়িল আৰু তেনে সময়ত বিকল্প কি আহিল? বিকল্প আহিল ইলেক্ট্ৰিক ভেহিকল বা ইলেক্ট্ৰিক দুচকীয়া বা চাৰিচকীয়া বাহন। খুৰা, ভাল হ'ল নে বেয়া হ'ল? ভাল হৈছে, ভাল হৈছে, ভাল হৈছে। আৰু সেইকাৰণেই হয়তো এনেকৈ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত মুকলি কৰিবলৈ আৰম্ভ কৰিছে ইলেক্ট্ৰিক ভেহিকলৰ শ্ব'ৰুম। আৰু হিমানিল আৰু খুৰাই মিলি কামপুৰত, নগাঁৱৰ কামপুৰত ইলেক্ট্ৰিক শ্ব'ৰুম মুকলি কৰা হ'ল। খুৰা, কিমান টকাৰ পৰা এই স্কুটিবোৰ আহিব বুলি ভাবে? এইটো ৰেঞ্জটো 65 to 75ৰ ভিতৰত। 65 to 70 মডেল তাৰমানে 65 to 75। 5টা মডেল আছে। 5টা মডেলৰ হয়, তাৰপৰা 65 to 75 ভিতৰত ধুনীয়াকৈ পোৱা হৈ যাব। এইখিনি কথা মই আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। ইয়াত এটা যদি আমি কেলকুলেশ্যন কৰোঁ, খুৰাই 10 টকাৰ পৰা পেট্ৰল ভৰাই চলাইছিল। 1 লিটাৰ পেট্ৰলৰ দাম তেতিয়া 10 টকা আছিল। আৰু এতিয়া আপোনালোকে মাত্ৰ 10 টকাত ফুল চাৰ্জ কৰিব পাৰিব এই ইলেক্ট্ৰিক ভেহিকল আৰু আপোনালোকে চলাব পাৰিব 60-70 কিলোমিটাৰ, হয়নে? কেলকুলেশ্যনটো মই ঠিকেই কৰিছোঁ। গতিকে নতুন 10 to 20 ৰুপিজৰ ভিতৰত ধুনীয়াকৈ ফুল চাৰ্জ হৈ যাব। 1.5 মিনিট লাগে ফুল চাৰ্জত। আপোনাৰ তাৰপিছত ধুনীয়াকৈ 70+, 70, 80, 90 কিলোমিটাৰ ধুনীয়াকৈ চলাব পাৰিব। আৰু এটা কথা, এই স্কুটি বা এই ভেহিকলবিলাকৰ কাৰণে আপোনালোকক লাইচেন্সো নালাগে, বেলেগ নথিপত্ৰও নালাগে, স্পীড লিমিট 40। গতিকে খুব ধুনীয়াকৈ আপোনালোকে চলাই যাব পাৰিব। খুৰা, আপুনি চলাবনে নাই? মই বহুত দিন চলোৱাই নাই। এতিয়া চলাব লাগিব? নাই, এতিয়া নচলাওঁ। কাৰণে মই 84তে স্কুটাৰ বাদ দিছোঁ, তাৰপিছত গাড়ী লৈছোঁ আৰু তাৰপৰা। নহয়, আপোনাৰ বয়সৰ মানুহে চলাব লাগিব। অফক'ৰ্চ চলাব ধুনীয়াকৈ চলাব পাৰিব। মোৰ বেকআপৰ কাৰণে মই মানে এইটো বাদ দিলোঁ আৰু। কিন্তু খুব আৰামদায়ক আৰু খুব ধুনীয়া দেখিবলৈ, সেইটো কাৰণে ভাল লাগিছে। হয় হয়। বিয়া পাতিলা? বিয়া পাতিলোঁ হয়। তেওঁ চলাব নাই? তেওঁ শিকাব লাগিব, চলাব লাগিব, চলাব হয়। ঠিক আছে। পুৰুষেও চলাব স্কুটি, মই গম পালোঁ। এতিয়া মহিলাও আছে ইয়াত, তেওঁলোকে চলাব নাই সুধি লওঁ ৰ'ব। আপোনাৰ পৰিয়ালৰ বাবে আৰু এজন সদস্য হ'ব পাৰে এই ইলেক্ট্ৰিক ভেহিকল। মই সেইকাৰণে কৈছোঁ, ইয়াত পুত্ৰ আছে, পিতৃ আছে, মাতৃ আছে, বোৱাৰী আছে আৰু ভনীয়েক আছে। গতিকে এটা পৰিয়ালত যদি এনেকুৱা এখন বাহন থাকে, কিমান সুবিধা হ'ব আপুনি ভাবক। বোৱাৰীয়েও চলাব পাৰিব। বোৱাৰীয়ে চলাব নাই স্কুটি? হয়, নিশ্চয় চলাব। হয় হয়। আৰু কমফৰ্টেবল হয়? হয়, বহুত কমফৰ্টেবল। আৰু ছোৱালীয়ে চলাব নাই? চলাব। হয়। মাকে চলাব নাই? মই উঠিম। উঠিব, মাকে উঠিব। আৰু পুতেকে চলাব আৰু দেউতাক বহিব। গতিকে আপুনিও, মই ভাবোঁ, খুব ধুনীয়াকৈ পৰিয়ালত কম দামত, কম খৰচত এখন যদি ভেহিকল আপোনালোকে বিচাৰি আছে, তেতিয়াহ'লে যাব পাৰে।
পেট্ৰল ডিজেল বাদ দি খুব ধুনীয়াকৈ ঘৰতে চাৰ্জ দি পেলাই আপোনালোক যাব পাৰে এই স্কুটিৰ ব্যৱস্থাত ভাল লাগিলে গতিকে এই তথ্যখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ আৰু এতিয়া মই এই যিটো কোম্পানী এই কোম্পানীৰ যিসকল কৰ্মচাৰী আছে বা নৰ্থ ইষ্ট যোনে চাই আছে ৰিজনেল হেড বা ডাইৰেক্টৰ তেওঁলোকৰ ওচৰলৈ যাব বিচাৰিছোঁ স্কুটিখনৰ বিষয়ে আৰু কিছু তথ্য আপোনালোকক জনাবলৈ বিচাৰিছোঁ জেলিঅ'ৰ বিষয়ে আৰু কিছু তথ্য জানিব বিচাৰিছোঁ আৰু এই বিষয়ে জানিবৰ কাৰণে যিহেতু কোম্পানীৰ মানুহৰ লগত আমি কথা পাতিব লাগিব আৰু মই স্বাগতম জনাইছোঁ দাদা ভালে আছে আপুনি ধন্যবাদ আপোনাকো স্বাগতম থাকিল আপুনি ভালে আছে নিশ্চয় ভালে আছে আপোনাৰ ভাল আছো ভালে কথাটো হ'ল খুব বেছি গৰম গৰমত আমাৰ গৰম হোৱাৰ মেইন কাৰণ হৈছে আমাৰ প্ৰদূষণ কমিব ইলেক্ট্ৰিক ভেহিকুলৰ জৰিয়তে বহুতখিনি সুবিধা মই সেই সুবিধাখিনিৰ কথা পাতিম তাৰ আগতে কওঁ জেলিঅ'ৰ কোম্পানীটো ক'ৰ হয় কি কথা ইয়াৰ বিষয়ে অকণমান অ'কে চ' গুড আফটাৰনুন এভৰিৱান চ' মই কোম্পানীৰ জেনেৰেল মেনেজাৰ ইজাজ আহমেদে কৈ আছোঁ আমাৰ কোম্পানীটো হ'ল হাৰিয়ানাৰ হেছাৰত আছে চ' আমি ইয়াতে CNF মোৰ লগত অ'নাৰ আছে আজাহাৰুদ্দিন তো তেখেত ইয়াতে আমাৰ ক'ব গ'লে এটা নতুন বিজনেছ লৈ আছে যিখিনি নৱপ্ৰজন্মৰ কাৰণে বা উঠি অহা বিজনেছমেনৰ কাৰণে বহুতে এটা ভাল অপৰচুনিটি যোনে EV ভেহিকেল বিজনেছত ইনভেষ্ট কৰিব খুজি আছে আপোনালোকে যদি গুগলো চাৰ্চ কৰে উইদিন 2030 আমাৰ 60% ভেহিকেল EV হ'ব কাৰণ পেট্ৰল প্ৰাইচ ইমান ইনক্ৰিজ হৈ আছে যাক ক'ব নোৱাৰি তো ইয়াৰে মেইন কোম্পানী বুলি ক'ব গ'লে হাৰিয়ানাৰ মেনুফেকচাৰিং হয় টোটেলি আমাৰ সব ইণ্ডিয়ান কোম্পানী হয় এনেকুৱা আপোনালোকে কনফিউজন নাৰাখিব যে এইটো চাইনা কোম্পানী বা বাহিৰৰ কোম্পানী মই অসমৰে ল'ৰা হয় অসমীয়াত কথা পাতি আছোঁ চ' বহুতে মোক চিনিও পায় ধৰক তো বিশেষ কি ক'ম কোম্পানীৰ প্ৰফাইলটো সেনেকুৱাই আৰু এতিয়া আমি এণ্টায়াৰ নৰ্থ ইষ্টত মানে ডিলাৰ ডিষ্ট্ৰিবিউটাৰশ্বিপ দি আছোঁ চ' ইচ্ছুক বিজনেছমেনখিনিক আমাৰ ডেছক্ৰিপশ্যনত অলৰেডি মেনশ্যন কৰি দিয়া হ'ব তো আমাক কণ্টেক্ট কৰিব আমাক ইমেইল কৰিব গোটেইখিনি আমাৰ মেনশ্যন কৰা থাকিব আমাৰ চেলছ টীম আছে মই আছোঁ আমাৰ ছাৰ্ভিচ টীম আছে চ' গোটেইখিনিয়ে এণ্টায়াৰ ছাপোৰ্ট কৰিব আৰু এটা প্ৰশ্ন মই জানিব বিচাৰিছোঁ কেইটা ভেৰিয়েণ্ট আছে এই ভেহিকুলৰ ইভিত মই জনামতে ইয়াত এতিয়া আমি 5টা ভেহিকুল দেখিছোঁ ইয়াৰ উপৰি প্ৰায় 17-18টা মান আছে নেকি 11টা মডেল আছে 11টা মডেল 11টা মডেল লঞ্চিং হৈছে আৰু বাকীকেইটা মডেলো আমাৰ মানে অনগোয়িং প্ৰচেছত আছে ইভেন কোম্পানী ইজ প্লেনিং টু বিল্ড মানে বা লঞ্চিং আমাৰ বাইকছ আৰু আপোনাৰ ইলেক্ট্ৰিক অটো আৰু আমাৰ অলৰেডি টাংগা বুলি এটা মডেল লঞ্চ হৈছে যোনটো আপোনালোকে চবেই কয় পিলপিলি বুলিও কয় মানে আমাৰ টমটম বুলিও কয় বা ইলেক্ট্ৰিক ৰিক্সা বুলি কয় বা বেটাৰী ৰিক্সা বুলিও কয় তো সেনেকুৱা শ্ব'ৰুমো যদি কোনোবাই খুলিব খোজে আমাক কণ্টেক্ট কৰিব শ্বৰ্টলি সেইটোও আমাৰ লঞ্চিং হ'ব ইভেন উই আৰ প্লেনিং ফৰ 4-wheelers অলছ' লাইক থাৰ বা এনেকুৱা আমাৰ কোম্পানীত পাই যাব যোনটো অনলি EVD ৰান হ'ব প্ৰচেছিঙত আছে এইবিলাক চব প্ৰচেছিঙত আছে আৰু মেইন ফিচাৰ্ছ হ'ল এইখনৰ মই যোনটো মানে মই এজ এ কাষ্টমাৰ বুলি কৈ আছোঁ মই কোম্পানীৰ মানুহ বুলি মই কোৱা নাই মই যদি কাষ্টমাৰ মই এইখন গাড়ী কিয় ল'ম প্ৰথম কথা প্ৰদূষণমুক্ত কষ্ট ইফেক্টিভ হয় আপোনালোকে যদি এখন নৰ্মেল স্কুটি ল'ব যায় সেই স্কুটিখনৰ প্ৰাইচ অলম'ষ্ট 1,15,000 90,95,000 মই যদি মিছা কৈছোঁ আপোনালোকে যিকোনো শ্ব'ৰুমত সোমাই চাওক কিন্তু আমাৰ স্কুটিবিলাক আপোনালোকে অলম'ষ্ট 60,000ৰ পৰা ষ্টাৰ্টিং প্ৰাইচ পাব এতিয়া মডেল হিচাপে ভেৰিয়েণ্ট হিচাপে আপোনালোকে ডিফাৰেঞ্চ পাব বাট আপোনালোকে যদি ইচ্ছা কৰে যে মই 60,000ত এখন স্কুটি পাৰ্চেছ কৰিম তো স্কুটি এখন পাৰ্চেছ কৰিব পাৰে তো আপোনালোকৰ বাজেট ফ্ৰেণ্ডলি হয় প্ৰথম কথা 60,000 আজিকালি কিছুমানে মোবাইলে লৈ পেলাই 70,000 1 লাখ টকাও খৰচ কৰে তো সেইটো এটা বেনিফিট থাৰ্ড বেনিফিট যোনটো মষ্ট বেনিফিট হ'ল সেইটো আমাৰ ডে টু ডে লাইফত আমাৰ অলম'ষ্ট 70, 80, 90 কিলোমিটাৰ আমাৰ ৰান হয় 90 নহয় অলম'ষ্ট 50-60 কিলোমিটাৰ এটা মানুহৰ ৰান হয় বজাৰ যোৱা কলেজ যোৱা নিজৰ অফিচত যোৱা তো এই গোটেইখিনি ঘূৰাৰ কাৰণে এতিয়া যদি আমি ফুল চাৰ্জ দিওঁ 90 কিলোমিটাৰ যিহেতু যায় 90 কিলোমিটাৰ যাবৰ কাৰণে মানে আমাৰ ইলেক্ট্ৰিচিটি যোনটো কনজাম্পশ্যন হ'ব 1.5 ইউনিট তো 1.5 ইউনিটৰ কষ্টিং যদি চাব যায় আপোনাৰ অলম'ষ্ট 10 টকাৰ পৰা 15 টকা যদি মই এভাৰেজ 10 টকাও ভাবোঁ মাহত আপোনালোকৰ 300 টকা এটা খৰচ তো 10 টকাত এক কাপ ভাল চাহ নাপায় আমি চাহ এক কাপ খাব গ'লেও ভাল দোকানত 20 টকা মিনিমাম এটা দিব লাগে তো আমিও চাহ বিচাৰি ফুৰোঁ ভাল চাহ এক কাপ 20 টকাত তো আপোনালোকে ভাল গাড়ী এখন যদি বিচাৰি আছে উইদিন 60 বা উইদিন 70 তেতিয়াহ'লে আমাৰ জেলিঅ' শ্ব'ৰুমত আহক আমাৰ লগত জড়িত হওক ডেফিনেটলি আপোনালোকক ড'ৰ ষ্টেপো আমি ডেলিভাৰী দিয়াৰ কাৰণে আমি চেষ্টা কৰিম তো পেট্ৰলত মেইনলি কথাটো হ'ল যদি আপোনাৰ 90 কিলোমিটাৰ যায় যোনটো বিগ ডিফাৰেঞ্চ পেট্ৰল আৰু EV
তো 90 কিলোমিটাৰ যাবৰ কাৰণে অলম'ষ্ট 3 লিটাৰ তেলৰ দাম অলম'ষ্ট 300 মই 300 নধৰিলোৱে 200 ধৰিলোঁ যে ডেইলি 200 যায় 200 টকা যদি আপোনাৰ যাই আছে পকেটৰ পৰা তো আপোনাৰ মাহত যাই আছে 6,000 টকা 6 বাৰং 72,000 টকা আপোনাৰ এবছৰত গৈ আছে য'ত আপোনালোকৰ এটা হিউজ এমাউণ্ট হয় বাট ইখনত যদি 300 টকাও যায় তো 3 বাৰং 36 3,600 টকাত যাই আছে তো ডেইলি চাৰ্জ নিদিলে আপোনাৰ 2,000 3,000ত আপোনাৰ গোটেই কমপ্লিট সলিউশ্যনটো হৈ আছে প্লাছ আমাৰ ছাৰ্ভিচিং কৰিব গ'লে বাইক ছাৰ্ভিচিং কৰিবলৈ গ'লে 1,000 1,500 টকা এটা খৰচ হয় তো ইয়াতে ছাৰ্ভিচিং বুলিবলৈ নাই RC নালাগে এক্সট্ৰা কষ্টিং নাই লাইচেন্সো নালাগে যিহেতু ইখন ল' স্পীড হয় তো আপোনালোকৰ গোটেইখিনি কষ্টিং মানে বাচি যায় মানে আপুনি নৰ্মেলি ল'ব পাৰে এনজয় কৰিব পাৰে আমাৰ ফিজিকেল হেণ্ডিকেপখিনিৰ কাৰণেও ভাল কাৰণ তাহতে মানে DTO অফিচত গ'লে লাইচেন্স নাপায় ডিউ টু চাম স্পেচিয়েল ৰিজনছ চ' তেখেতসকলেও এইটো এনজয় কৰিব পাৰে এক্সট্ৰা হুইলছ আমি লগাই দিম তো তেখেতসকলেও এইটো এনজয় কৰিলে তেখেতসকলৰ কাৰণেতো বেষ্ট সলিউশ্যন এইটো মই ক'ব খোজোঁ থেংক ইউ আৰু আপুনি গোটেই নৰ্থ ইষ্টৰ চাই আছে এতিয়ালৈকে ডিলাৰ কিমান হৈছে আৰু মই এইখিনিতে আপোনাক কৈ থওঁ আপোনালোকে ডিলাৰো কৰিব পাৰে সেইকাৰণে মই কথাখিনি পাতিছোঁ কিমান ডিলাৰ এতিয়ালৈকে আমাৰ 18টা আছে মানে 18টা শ্ব'ৰুম অলৰেডি হৈছে নৰ্থ ইষ্টত 18টা আৰু কিমান প্লেনিং আছে আমাৰতো যিমান হয় সিমানে ভাল য'ত যেনেকৈ খুলিব খোজে আপোনালোকে যোগাযোগ কৰিব পাৰে কণ্টেক্ট নম্বৰটো দিয়াই থাকিব ডিছক্ৰিপশ্যনত কণ্টেক্ট নম্বৰ থাকিব আপোনালোকে গৈ পেলাই যদি ডিলাৰ ল'ব পাৰে শ্ব'ৰুম ল'বলৈ বিচাৰিছে তেতিয়াহ'লে যোগাযোগ কৰিব পাৰিব এখেতসকলৰ লগত যোগাযোগ কৰিলে হ'ব এইখিনি মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ গতিকে ৱেক আপ ইটছ টাইম টু টেক একশ্যন উইথ জেলিঅ' গতিকে জেলিঅ'ৰ এইটো হৈছে টেগলাইন মই আপোনালোকক কৈ থ'লোঁ আৰু জেলিঅ'ৰ যদি আপোনালোকে শ্ব'ৰুম ল'ব বিচাৰে বা আপোনালোকে চাব ডিলাৰ ল'ব বিচাৰে তেতিয়াহ'লে যোগাযোগ কৰিবলৈ অনুৰোধ কৰিছে তেওঁলোকে ডেছক্ৰিপশ্যনত নম্বৰ পাই যাব স্ক্ৰীণত নম্বৰ পাই যাব যোগাযোগ কৰিব পাৰিব আৰু মই আজি আছিলোঁ নগাঁৱৰ কামপুৰৰ হিমানীলে আৰম্ভ কৰা নতুন প্ৰজন্মৰ এজন যুৱক আৰু সেই নতুন প্ৰজন্ম যিহেতু ইলেক্ট্ৰিক ভেহিকলত গৈছে গতিকে নতুন প্ৰজন্মৰ এজন যুৱকে এই শ্ব'ৰুম আৰম্ভ কৰিলে গতিকে আপোনাৰ অঞ্চলত যদি আপোনালোকে এই কোম্পানীৰ শ্ব'ৰুম আৰম্ভ কৰিব বিচাৰিছে ডেছক্ৰিপশ্যনত যাওক ফোন কৰক কথা পাতক ধন্যবাদ আজিৰ ভিডিঅ'টো চোৱাৰ বাবে